Uh, Good afternoon, my dear students. Welcome to the second part of today's class. Uh, Interruption কাৰণে উইক ইণ্টাৰনেট কানেক্টিভিটিৰ কাৰণে মই তোমাৰ তাৰ ডেমনষ্ট্ৰেশ্যনটো দেখাব নোৱাৰিলোঁ ইমপ্লিমেণ্ট কৰি দেখাব নোৱাৰিলোঁ চ' সেইকাৰণে সেই ইমপ্লিমেণ্টেশ্যনটো মই এই ভিডিঅ'টোত দেখাম চ' ডিফাৰেণ্ট প্ৰিমিটিভ ডাটা টাইপছ বিষয়ে আমি পঢ়িছিলোঁ সেই ক্লাছটোত চ' সেই প্ৰিমিটিভ ডাটা টাইপছখিনিৰ ওপৰত মই তোমালোকক প্ৰগ্ৰামত ইমপ্লিমেণ্ট কৰি দেখাম ঠিক আছে চ' ফাৰ্ষ্ট মই ডেভ চি প্লাছ প্লাছ অ'পেন কৰি লৈছোঁ চ' হেছ ইনক্লুড আই অ' ষ্ট্ৰীম আমি যেনেকৈ ষ্টাৰ্ট কৰোঁ এটা চি প্লাছ প্লাছ প্ৰগ্ৰাম লিখিবৰ কাৰণে তাৰপিছত ইউজিং নেম স্পেচ std তাৰপিছত আমি int main ফাংচনটো লিখোঁ এতিয়া যেনেকৈ তোমালোকৰ কিছুমানৰ ফাংচন লৈ অলপ ডাউট আছিলে আমি ফাংচন ডেডিকেটেড কমপ্লিটলি আমি যেতিয়া ফাংচন টপিকটো ভালকৈ ষ্টাৰ্ট কৰিম তেতিয়া আমি ফাংচন বিষয়ে ভালকৈ পঢ়িম তেতিয়া তোমালোকে গম পাবা কি ফাংচন ৰিটাৰ্ণ টাইপ কি হয় ফাংচন নেম আৰু ফাংচনৰ পেৰামিটাৰ্ছ সেইখিনি মতলব কি হয় ঠিক আছে চ' একচুৱেলি কথাটো কি হৈছে এতিয়া আমি সেইটোত কনচেনট্ৰেট কৰিব নালাগে আমাক কনচেনট্ৰেট হয় কি প্ৰিমিটিভ ডাটা টাইপৰ ওপৰত ফাৰ্ষ্ট ফাণ্ডামেণ্টেলছখিনি ক্লিয়াৰ কৰা ঠিক আছে চ' সেইখিনি আমি ক্লিয়াৰ কৰি লোৱাৰ পিছত তাৰ ৰিলেটেড আমি কিছুমান প্ৰগ্ৰামছ কৰিম সেই প্ৰগ্ৰামছখিনি কৰি লোৱাৰ পিছত আমি তাৰপিছত ফাৰ্ডাৰ আমি এটা পিছত এটা বস্তু শিকি গৈ থাকিম আৰু লিংকবিলাক কানেক্ট হৈ গৈ থাকিব তেতিয়া তোমালোকে কনচেপ্টছখিনি গম পাবা কি কেনেকৈ লিংকড হৈ গৈ আছে এটা এটা কনচেপ্ট ঠিক আছে চ' তো আমি ক'ত আছিলোঁ প্ৰিমিটিভ ডাটা টাইপ চ' ফাৰ্ষ্ট প্ৰিমিটিভ ডাটা টাইপ আমি মই তোমালোকক ইমপ্লিমেণ্ট কৰি দেখাব গৈছোঁ ইণ্টিজাৰক আমি ইণ্ট বুলি কৈ আমি ডিক্লেয়াৰ কৰোঁ কিৱৰ্ডটো তাৰপিছত আমি ভেৰিয়েবল নেম যেনেকৈ ছাপ'জ মই নাম্বাৰ এটাই ষ্ট'ৰ কৰিছোঁ চ' নাম্ব বুলি ভেৰিয়েবল নেমটো দিলোঁ তাত মই ছাপ'জ 90 ষ্ট'ৰ কৰিলোঁ এতিয়া মই সেই 90টো প্ৰিণ্ট আউট কৰি দেখাব বিচাৰিছোঁ কেনেকৈ প্ৰিণ্ট আউট কৰি দেখাম চি আউট গ্ৰেটাৰ দেন চিম্বলটো দিম এই গ্ৰেটাৰ দেন চিম্বলটো কি বুলি কয় ইনচাৰ্চন অপাৰেটৰ বুলি কয় অৰ আউটপুট অপাৰেটৰ বুলি কয় চ' এতিয়া ছাপ'জ মই কিবা এটা মেছেজৰ লগত এই নাম্বাৰটো প্ৰিণ্ট কৰি দেখাব বিচাৰিছোঁ লগাই পিনাই সেই মেছেজটোৰ লগত লগাই পিনাই কিবা টেক্সট মেছেজ এটাৰ লগত লগাই পিনাই চ' সেইটো কেনেকৈ কৰিম আমি চি আউটত আমি কি কৰিম ফাৰ্ষ্ট সেই মেছেজটো লিখিবৰ কাৰণে আমি ডাবল কোটেশ্যন দিম ডাবল কোটেশ্যন দিয়াৰ লগে লগে ইয়াৰ ভিতৰত আমি এতিয়া যি লিখিম সেই গোটেইখিনি আমাৰ মেছেজটো ডিফাইন কৰিব আৰু সেই ডাবল কোটেশ্যনৰ ভিতৰত মানে ডাবল কোটেশ্যন লৈ আমি যিকোনো বস্তু লিখোঁ সেইটো কোৱা যায় ষ্ট্ৰিং মই আকৌ এবাৰ কৈছোঁ ডাবল কোটেশ্যন ইউজ কৰি পিনাই যদি আমি তাৰ ভিতৰত কিবা হ'লেও যদি লিখোঁ ইভেন নাম্বাৰো যদি লিখোঁ সেই গোটেইখিনিক ষ্ট্ৰিং বুলি কোৱা যায়
string string আৰু ষ্ট্ৰিঙৰ বিষয়লৈও আমি ডাটা টাইপ পঢ়িম কি ষ্ট্ৰিং কিহেদি বনে ঠিক আছে সো এতিয়া কাৰণে জাষ্ট ডাবল কোটেশনৰ মাজত আমি যিকোনো লিখো সেইখিনিক ষ্ট্ৰিং বুলি কয় ঠিক আছে সাপোজ মই এটা ষ্ট্ৰিং মেছেজ এটা আমি শ্ব' কৰিব বিচাৰিছোঁ যেনেকৈ the value store in integer variable ঠিক আছে ইয়ালৈকে আমি লিখিলো তাৰপিছত সাপোজ মই আৰু এটা সেপাৰেট string এটা ইয়াৰ লগত এড কৰিব বিচাৰিছো মানে the value stored in integer variable হেতু লিখা পিছত মই নাম্বাৰটো লগাই পিনে ইহঁতৰ লগত প্ৰিন্ট কৰাব নাই বিচৰা আউটপুটটো মই বিচাৰিছো কি the value stored in integer variable স্পেচ এটা থাকক তাৰপিছত মই numb বুলি ভেৰিয়েবলৰ নামটো লিখো তেতিয়া মানে স্পেচ হয় ধুনিয়াকে আমি যেনেকে ইংলিছত আমি কপিত যেনেকে স্টেটমেন্ট বিলাক লিখো তেনেকে কৈ প্ৰিন্ট হৈ দেখাও ঠিক আছে সো হেতু কাৰণে কি কৰিব লাগিব এইটো এটা সেপাৰেট স্ট্ৰিং হয় যাৰ ভিতৰত আমি স্পেচ ইনক্লুড কৰি থৈছো স্পেচ বাৰ ইয়াৰ ভিতৰত আমি স্পেচ বাৰ ইনক্লুড কৰি থৈছো স্পেচ আছে সো এতিয়া এইটো স্ট্ৰিং আৰু এইটো স্ট্ৰিং এইটো এটা সেপাৰেট স্ট্ৰিং হয় এই দুটাক এতিয়া মিলাই পিনে লিখিবৰ কাৰণে আমি কি কৰিম মাজত আকৌ এই ইনসাৰ্শন অপাৰেটৰটো মিন্স আউটপুট অপাৰেটৰটো আমি লিখিব লাগিব আৰু তাৰপিছত আমি ভেৰিয়েবলটো নামটো লিখি দিম বিকজ ভেৰিয়েবলত আমাৰ 92 ষ্ট'ৰ হৈ আছে কেলে কি মই কৈছিলো তোমাৰ লগত কি ভেৰিয়েবলটো এটা কণ্টেইনাৰ হয় কণ্টেইনাৰ ভিতৰত আমাৰ 90 ভ্যালুটো ষ্ট'ৰ হৈ আছে সো নামৰ কণ্টেইনাৰৰ মিন্স কণ্টেইনাৰটো আমাৰ numb নেমৰ হয় সো numb আমি লিখিব লাগিব তেতিয়া আমাক এই ডাটাটো প্ৰিন্ট কৰি দেখাব সো লাষ্টত সেমিকলন that is end of statement তাৰপিছত return 0 ঠিক আছে সো মই প্ৰগ্ৰামটো সেভ কৰি লৈছো ডাটা টাইপছ part 2 বুলি মই ইয়াত সেভ কৰি লৈছো তাৰপিছত আমি execute তাৰপিছত আমি ৰবা 1 মিনিট দিবা তাৰপিছত আমি এই প্ৰগ্ৰামটো এতিয়া execute কৰিম means compile কৰিম কম্পাইলেশ্যনটো কোনো এৰৰ নাই তাৰপিছত মই কৰিলো run so কি প্ৰিন্ট কৰি দেখালে আমাৰ মেছেজটো the value stored in integer variable 90 ঠিক আছে সো দেখিলা ইন্টিজাৰে আমাক 92 ষ্ট'ৰ কৰি দেখাইছে সাপোজ ইন্টিজাৰ ক'লে যায় নেগেটিভলৈও যায় মই -90 ষ্ট'ৰ কৰি চাব বিচাৰিছো সৰি -90 মই ষ্ট'ৰ কৰি চাব বিচাৰিছো চাও নেগেটিভটো প্ৰিন্ট কৰি দেখায় নে নেদেখায় ঠিক আছে সো কম্পাইল কৰিলো আৰু ৰান কৰিলো দেখিছা নেগেটিভ ভ্যালুটো আমাক প্ৰিন্ট কৰি দেখাইছে that is -90 সো এটো আছিলে ইন্টিজাৰ ভেৰিয়েবল এতিয়া চাও যদি আমি ইন্টিজাৰ ভেৰিয়েবলটো যদি আমি 60 কিবা ডেসিমেল ভ্যালু ষ্ট'ৰ কৰি যদি বিচাৰো তেতিয়া আমাক কি প্ৰিন্ট কৰি দেখায় হি কি ষ্ট'ৰ কৰে আৰু আমাক কি প্ৰিন্ট কৰি দেখায় ঠিক আছে কম্পাইল কৰিলো errors 0 warning 0 ৰান কৰিলো দেখিছা
কি 67 প্ৰিণ্ট কৰি দেখালে আৰু ডেচিমেল পইণ্টৰ পিছৰ ভেল্যুখিনি প্ৰিণ্ট কৰি নেদেখালে আমাক সো ইয়াত হৈছে কি আমি ডাটা ৰিপ্ৰেজেণ্টেশ্যন চেপ্টাৰটোত পঢ়িছিলোঁ কি যেনেকৈ 67.8 মই ইয়াত লিখিছোঁ সেই ভেল্যুটো ইণ্টিজাৰ আৰু ফ্ৰেকশ্যনেল পাৰ্ট আছে আৰু চিন্স আমি ইণ্টিজাৰ ডাটা টাইপ ইউজ কৰিলোঁ সো আমাৰ কি হ'ল অকল ইণ্টিজাৰ ভেল্যুটো ইয়াৰ পৰা 67.8 পৰা ইণ্টিজাৰ পাৰ্টটো ষ্ট'ৰ কৰিলে আৰু ইণ্টিজাৰ পাৰ্টটো আমাৰ প্ৰিণ্ট কৰি দেখাই দিলে যোনটো হয় আমাৰ 67 0.8টো আমাক প্ৰিণ্ট কৰি নেদেখালে আৰু ষ্ট'ৰো নকৰিলে ঠিক আছে সো এইটোৱে আছিলে আমাৰ ইণ্টিজাৰৰ ডাটা টাইপৰ লগত কাম কৰা আমি কেনেকৈ ষ্ট'ৰ কৰোঁ ইণ্টিজাৰ ডাটা টাইপ তাৰপিছত এতিয়া মই তোমালোকক ফ্লোট আৰু ডাবল ডাটা টাইপ দুইটাই একেলগে দেখাম ফ্লোট আৰু ডাবল ডাটা টাইপ মই দুইটাই একেলগে কেলে দেখাম বিকজ দুইটাৰ মাজত মই তোমাৰ লগত ডিফাৰেঞ্চটো দেখাব বিচাৰিছোঁ বিকজ ফ্লোট আৰু ডাবল ডাটা টাইপ দুইটাই ডেচিমেল টাইপৰ নাম্বাৰ্ছবিলাক ষ্ট'ৰ কৰিবৰ কাৰণে হেল্প কৰে বাট কথাটো কি ফ্লোটৰ প্ৰেচিশ্যনটো কম থাকে আৰু ডাবলৰ প্ৰেচিশ্যনটো বেছি থাকে ঠিক আছে সো সেই প্ৰেচিশ্যন ডিফাৰেঞ্চটো মই তোমালোকক দেখাব বিচাৰিছোঁ ঠিক আছে সো ছাপ'জ মই এটা ফ্লোট নামৰ ভেৰিয়েবল বনালোঁ য'ত মই num1 বুলি ভেৰিয়েবলৰ নামটো দিলোঁ আৰু 67.8999 something like 9567 এই নাম্বাৰটো দিলোঁ আৰু লাষ্টত ফ্লোট ভেৰিয়েবল যেতিয়াও লিখিবা লাষ্টত যোনটো নাম্বাৰ তুমি লিখিলা তোমালোকে লিখিছা সেই নাম্বাৰটো লাষ্টত f এড কৰিব নাপাহৰিবা ছাফিক্সত f এড কৰিব নাপাহৰিবা নহ'লে সেইটো ফ্লোট হিচাপে একচেপ্ট নহ'ব নহ'লে সেইটো ডাবল হিচাপে একচেপ্ট হ'ব ঠিক আছে সো আৰু এটা ভেৰিয়েবল বনাইছোঁ মই ডাবল টাইপৰ num2 সেম ভেল্যু ললোঁ 67.8 খালি ডাবলত আমি লাষ্টত f এড কৰিব নালাগে এইটো হৈ গ'ল সো এতিয়া মই এটা প্ৰিডিফাইন ফাংচন এটা আছে set precision যোনটো এই হেডাৰ ফাইলটোত has include io manip বুলি হেডাৰ ফাইলটোত সেই set precision ফাংচনটো কেনেকৈ কাম কৰে তাৰ সি মানে অপাৰেশ্যনটো কেনেকৈ কৰে যেনেকৈ তোমালোকক মই হেডাৰ ফাইল আৰু লাইব্ৰেৰী ফাইল বিষয়ে মই এক্সটেনচিভলি বুজাইছিলোঁ বেলেগ এটা ক্লাছত কি হেডাৰ ফাইলছবিলাকত কিছুমান প্ৰি ডিফাইন ফাংচনছ থাকে যোনখিনি আমি নিজৰ প্ৰগ্ৰামত চিধা ইনক্লুড কৰি ল'ব পাৰোঁ এজ পাৰ আৱাৰ ৰিকুৱাৰমেণ্ট চ' set precision বুলি এটা ফাংচন এটা আছে যোনটো ডেফিনেশ্যনটো মিনছ তাৰ ৱৰ্কিংটো io manip বুলি হেডাৰ ফাইলটোত ডিক্লেয়াৰ কৰা আছে মিনছ তাৰ ডিফাইন কৰা আছে চ' এইটো জাষ্ট মই এজ এ টুল ইউজ কৰিছোঁ তোমালোকক দুইটাই ডিফাৰেঞ্চটো দেখাবৰ কাৰণে এতিয়া মই প্ৰেচিশ্যন ছেট কৰিছোঁ দুইটাই মই প্ৰেচিশ্যন ছেট কৰিছোঁ আপ টু ইয়াত কেইটা ডিজিট আছে আফটাৰ ডেচিমেল পইণ্ট দুইটাতে 5 মই 6 লৈকে প্ৰেচিশ্যন ছেট কৰিছোঁ আৰু চাব বিচাৰিছোঁ কোনটো মিনছ num1ত আমাক গোটেই একজেক্ট ভেল্যুটো প্ৰিণ্ট কৰি দেখায় নে num2ত আমাৰ গোটেই একজেক্ট ভেল্যুটো প্ৰিণ্ট কৰি দেখায় ঠিক আছে চ' দ্য ভেল্যু ষ্ট'ৰ্ড ইন ফ্লোট ভেৰিয়েবল প্ৰথমতে মই প্ৰিণ্ট কৰি দেখাব বিচাৰিছোঁ চিন্স এইটো লাইনে লিখিব লাগে চ' মই এইটো কপি পেষ্ট ইয়াত কৰি দিছোঁ দ্য ভেল্যু ষ্ট'ৰ্ড
ইন ডাবল ভেৰিয়েবল এইটো নাম 1 আছিলে এইটো নাম 2 হৈ গ'ল তাৰপিছত এতিয়া মই চাওঁ কম্পাইল কৰি চাওঁ কি আমাৰ ইয়াত ৰিজাল্টটো আমি কি পাওঁ কম্পাইল এণ্ড ৰান কৰোঁ চ' দুইটাই আমাৰ প্ৰেচিশ্যন ৰ'বা এক মিনিট মই ইয়াত এণ্ড অফ লাইন দিব থাকি গ'ল এক মিনিট দিবা মোক মই ইয়াত নাম্বাৰটো অলপ ডিফাৰেণ্ট টাইপকৈ ল'ব লাগিব প্ৰেচিশ্যনটো মই 3 পইণ্ট এৰাউণ্ড অলপ বেছিকৈ লওঁ মই নহ'লে বেলেগ এটা ফাইলত আৰু এটা প্ৰগ্ৰাম বনাই থৈছিলোঁ সেইটো প্ৰগ্ৰাম মই তোমালোকক দেখাই দিছোঁ অ'পেন কৰি ৰ'বা এক মিনিট দিবা মোক ৱেইট আ ছেকেণ্ড ৰ'বা অ'কে কোনে মই ইয়াতে তোমালোকক 6.9 set precision মই 3 পইণ্ট set precision up to যদি মই 3 লাগে যদি precision দিওঁ আৰু compile run কৰোঁ so দুইটাই তোমাৰ দেখিছা ভেলুটো সেম আহিছে so ইয়াত মই তোমালোকক ডিফাৰেন্সটো দেখাব পোৱা নাই মই এটা এক্সাম্পল প্ৰগ্ৰাম এটা আছিলে মই সেই এক্সাম্পল প্ৰগ্ৰামটো তোমালোকক ইয়াৰ পৰা মই দেখাব বিচাৰিছোঁ ৰ'বা চ' একচুৱেলি এক্সাম্পল প্ৰগ্ৰামটো আছিলে আমাৰ কি ডাবল এণ্ড ফ্লোট ডিফাৰেন্স প্ৰগ্ৰাম বুলি মই তোমালোকক দেখাম কি দুইটাৰ মাজত ডাবল আৰু ফ্লোটৰ থ্ৰু দি ডিফাৰেন্সটো আমি প্ৰগ্ৰামত কেনেকৈ দেখাব পাৰোঁ এক মিনিট দিবা মোক এক মিনিট হৈ যাব এতিয়া মই জাষ্ট এবাৰ চেক কৰিব লাগে বস্তুটো অ'কে চ' মই এই নাম্বাৰটো লৈছোঁ মই এই নাম্বাৰটো তোমালোকে ডিফাৰেন্সটো গম পাই যাবা প্ৰগ্ৰামটো মই তোমালোকক এতিয়া অলপ চেঞ্জ কৰি নাম্বাৰটো চেঞ্জ কৰি মই দেখাই দিম চ' এই নাম্বাৰটো লৈছোঁ ইয়াত আফটাৰ ডেচিমেল পইণ্ট আমাৰ কেইটা ডিজিট আছে 1 2 3 4 5 6 7 8 9 10 11 12 অ'কে চ' এই ছেইম নাম্বাৰটো মই ডাবলতো ষ্ট'ৰ কৰি দিলোঁ আৰু প্ৰেচিশ্যনটো মই ছেট কৰি দিলোঁ 13 এতিয়া চাওঁ কম্পাইল এণ্ড ৰান কৰি আমি ৰিজাল্টটো কি পাওঁ চ' দেখিছা কি ফ্লোট ভেৰিয়েবলত আমাৰ ভেলিউটো আফটাৰ আমাৰ ষ্ট'ৰ কি কৰিছিলোঁ ফ্লোটত 3 আফটাৰ ডেচিমেল পইণ্ট 3.912348239293 আহিছে আমি ষ্ট'ৰ কৰিছিলোঁ সেই ভেলিউটো ইয়াত প্ৰিণ্ট নাই হোৱা দেখিছা আফটাৰ ডেচিমেল পইণ্ট আমাৰ 9123482 লাগে একদম চিমিলাৰ আছে তাৰ পিছত আমাৰ ভেলিউটো গড়বড় দি দিছে দেখিছা চ' ফ্লোটত কি হৈছে প্ৰেচিশ্যনৰ ৰেঞ্জটো কম হয় সেইকাৰণে আমি একজেক্ট যোনটো ভেলিউ ষ্ট'ৰ কৰিছিলোঁ সেইটো আমি যে প্ৰিণ্ট কৰিছোঁ সেইটো প্ৰিণ্ট কৰি আমাক নেদেখালে খালি যেতিয়া আমি ডাবলত যেতিয়া আমি প্ৰিণ্ট কৰিলোঁ ডাবল ভেৰিয়েবলটোত দেখিছা কি একজেক্ট ভেলিউ যোনটো আমি নামটোত
যোনটো ভেল্যু আমি ষ্ট'ৰ কৰিছিলোঁ সেইটো ভেল্যুৱে প্ৰিণ্ট কৰি দেখাইছে চ' এইটোৱে ডিফাৰেঞ্চ তোমালোকে দেখি পাইছা কি ডাবলে আমাক প্ৰেচিশ্যনটো এজ কম্পেয়াৰ টু ফ্লোট বহুত ভাল দিয়ে চ' সেইটোৱে মই তোমালোকক জাষ্ট ডিফাৰেঞ্চটো দেখাবৰ কাৰণে মই বেলেগ এটা নাম্বাৰ যোনটো মই মানে কিছুমান নাম্বাৰছ আছে যোনবিলাকত আমি প্ৰেচিশ্যনটো মানে একজেক্ট ডিফাৰেঞ্চটো আমি দেখাব পাৰোঁ এইটো জাষ্ট মই তোমালোকক সিহঁতৰ মাজত ডিফাৰেঞ্চটো দেখাবৰ কাৰণে মই এজ এ এক্সাম্পল লৈ পিনে মই তোমালোকক দেখালোঁ আদাৰৱাইজ এজ পাৰ ৰিকুৱাৰমেণ্ট আমি ফ্লোটো ইউজ কৰিব পাৰোঁ আৰু ডাবলো ইউজ কৰিব পাৰোঁ সিহঁতৰ মাজত তুমি যেতিয়া নৰ্মেল কেলকুলেশ্যনছবিলাক আমি কৰিম বেছিকৈ ডিফাৰেঞ্চটো তোমালোকে নেদেখিবা খালি মই তেতিয়াও তোমালোকক ৰেকমেণ্ড কৰিম কি তোমালোকে ডাবল ইউজ কৰা ডাবল ইউজ কৰিবা যেতিয়া আমি ফাৰ্ডাৰ প্ৰগ্ৰামছবিলাক কৰিম তাত আমি ডাবল ইউজ কৰিম মেক্সিমাম টাইম ঠিক আছে কিছুমান জেগাত ফ্লোটো ইউজ কৰিম কিছুমান জেগাত ডাবলো ইউজ কৰিম আমি চ' এই ছেট প্ৰেচিশ্যন বুলি ফাংচনটোক লৈ তোমালোকে এতিয়া ইমান ভাবিব নালাগে মই জাষ্ট এই ছেট প্ৰেচিশ্যন ফাংচনটো ইউজ কৰিলোঁ সিহঁতৰ মাজত ডিফাৰেঞ্চটো দেখাবৰ কাৰণে বিকজ মই 13 ইয়াৰ ভিতৰত লিখিছোঁ দেখিছা মই প্ৰেচিশ্যন ছেট কৰিলোঁ আফটাৰ ডেচিমেল পইণ্ট আপ টু 13 ডিজিটছ ইয়াত আছে আফটাৰ ডেচিমেল পইণ্ট 12 ডিজিটছ হয়নে বাৰু 1 2 3 4 5 6 7 8 9 10 11 12 12 ডিজিটছ আছে আফটাৰ ডেচিমেল পইণ্ট 12 ডিজিটছ আছে আৰু মই ছেট কৰিলোঁ প্ৰেচিশ্যন আপ টু 13লৈকে 13 ডিজিটছ খালি মই গম পালোঁ কি ডাবলত আমাৰ গোটেই প্ৰেচিশ্যন 13 তাতকৈ বেছি আমি প্ৰেচিশ্যন দি থৈছিলোঁ চ' আমি গোটেই একজেক্ট ভেল্যুটো পালোঁ আফটাৰ ডেচিমেল পইণ্ট খালি ইন দ্য কেছ অফ ফ্লোট আমি সেই একজেক্ট প্ৰেচিশ্যনটো নেপালোঁ চ' এইটোৱে ডিফাৰেঞ্চ হৈ গ'ল ফ্লোট আৰু ডাবলৰ মাজত ঠিক আছে চ' আমি ইণ্টিজাৰ দেখিলোঁ ফ্লোট দেখিলোঁ ডাবল দেখিলোঁ এতিয়া আছে এটা ডাটা টাইপ দুটা ডাটা টাইপ আৰু দেখাব আছে তোমালোকৰ যোনটো আমি ফ্ৰিকুৱেণ্টলি ইউজ কৰোঁ এতিয়া ডাটা টাইপ আছে আমাৰ কেয়াৰ মই এইখিনি এতিয়া ৰিমুভ কৰি দিছোঁ কেয়াৰ মিনছ কেৰেক্টাৰ ছাপ'জ মই জেণ্ডাৰ বুলি এটা ভেৰিয়েবল ল'লোঁ জেণ্ডাৰ বুলি ভেৰিয়েবল নেমটো দিলোঁ আৰু কেৰেক্টাৰটো তাৰ ডাটা টাইপ হৈ এতিয়া কেৰেক্টাৰ নামৰ মানে কেৰেক্টাৰ ডাটা টাইপৰ যিমানো ভেৰিয়েবলছবিলাক হ'ব সেইবিলাক ভেৰিয়েবলছত অকল আমি চিন্স কেৰেক্টাৰ ডাটা টাইপ হয় চ' আমি অকল এটা ছিংগল কেৰেক্টাৰ ইউজ কৰিব পাৰিম আৰু সেই কেৰেক্টাৰটো আমি নিজৰ ভেৰিয়েবলটোত এছাইন কেনেকৈ কৰিম ছিংগল কোটেশ্যনৰ ভিতৰত আমি সেই কেৰেক্টাৰটো লিখিব লাগিব ছিংগল কোটেশ্যন তাৰ মাজত ছাপ'জ চিন্স জেণ্ডাৰ বুলি মই ভেৰিয়েবলটো লৈছোঁ তো মেল আৰু ফিমেল চ' এম বা মেল এফ পা ফিমেল চ' ছাপ'জ মই ফিমেল ল'লোঁ চি আউট চিমিলাৰলি মই ষ্ট্ৰিংটো লিখিছোঁ আকৌ দ্য ভেল্যু অৰ দ্য কেৰেক্টাৰ লিখোঁ বেছি ভাল হ'ব মেছেজটো দ্য কেৰেক্টাৰ stored in gender variable is তাৰপিছত আকৌ আমি আউটপুট অপাৰেটৰটো লিখিব লাগিব স্পেচ তাৰপিছত জেণ্ডাৰ ভেৰিয়েবলটো নেম এতিয়া আমাক কি প্ৰিণ্ট কৰি দেখাব লাগে ইজ এই মেছেজটো তাৰ লগতে স্পেচ আৰু আমাক কেৰেক্টাৰটো
যোনটো আমি জেণ্ডাৰত ষ্ট'ৰ কৰি থৈছোঁ ঠিক আছে চ' কম্পাইল দেখিছা প্ৰিণ্ট কৰি দেখালে দ্য কেৰেক্টাৰ ষ্ট'ৰ্ড ইন জেণ্ডাৰ ভেৰিয়েবল ইজ এফ ডেট ইজ ফিমেল চ' তেনেকৈ কৰিয়ে আমি কেৰেক্টাৰ্ছবিলাক ষ্ট'ৰ কৰোঁ কেৰেক্টাৰ ডাটা টাইপটো ইউজ কৰি আমি এটা ছিংগল কেৰেক্টাৰ ষ্ট'ৰ কৰোঁ এতিয়া যিকোনো আমি ইয়াত ইভেন স্পেচিয়েল চিম্বলছো আমি ইউজ কৰিব পাৰোঁ লাইক ডলাৰ জাষ্ট মই তোমালোকক এনেই ষ্ট'ৰ কৰি দেখাইছোঁ এতিয়া জাষ্ট এই মেছেজটো ইয়াৰ লগত নিমিলিব জাষ্ট মই প্ৰিণ্ট কৰি তোমালোকক দেখাব বিচাৰিছোঁ দেখিছা ডলাৰটো আমাক প্ৰিণ্ট কৰি দেখালে চ' ইভেন আমি ইয়াৰ ভিতৰত যদি নাম্বাৰ এটাও লিখোঁ লাইক 2 লিখিলোঁ যেনেকৈ কম্পাইল এণ্ড ৰান কৰোঁ তেতিয়াও আমাক 2টো প্ৰিণ্ট কৰি দেখালে উইচ ইজ এন ইণ্টিজাৰ ডেট ইজ নট এন কেৰেক্টাৰ মানে আলফাবেটিকেল কেৰেক্টাৰ নহয় নট এনি স্পেচিয়েল চিম্বল সেইবিলাকো নহয় একো এইটো হয় এটা ইণ্টিজাৰ ইট ইজ এ নাম্বাৰ বাট ইয়াক যদি আমি ছিংগল কোটেশ্যনৰ ভিতৰত যদি লিখি দিওঁ সি কনভাৰ্ট হৈ যায় কেৰেক্টাৰলৈ চ' এতিয়া সি ইণ্টিজাৰ ডাটা টাইপ ফৰ্মত নাই এতিয়া সি কনভাৰ্ট হৈ গ'ল কেৰেক্টাৰ ডাটা টাইপলৈ ঠিক আছে চ' এইবিলাকে ৱে হয় ডিফাৰেণ্ট মানে ডাটা টাইপছবিলাক ইউজ কৰা আমি এতিয়ালৈকে কেনেকৈ ইউজ কৰিলোঁ তাৰপিছত লাষ্ট এটা ডাটা টাইপ আমাৰ বাকী আছে ডেট ইজ বুলেন ডাটা টাইপ বুলেন ডাটা টাইপটো আমি ডিক্লেয়াৰ কেনেকৈ কৰোঁ কিৱৰ্ডটো বুল তাৰপিছত মই ৰিজাল্ট বুলি ভেৰিয়েবলৰ নামটো দিলোঁ আৰু ইয়াত মই ট্ৰু ষ্ট'ৰ কৰিলোঁ এতিয়া যেতিয়া মই মেছেজটো চেঞ্জ কৰি দিছোঁ দ্য ভেলিউ ষ্ট'ৰ্ড ইন বুলেন ভেৰিয়েবল ইজ ৰিজাল্ট নামটো লিখি দিলোঁ তোমালোকে এতিয়া আউটপুটত কি দেখিবা আউটপুটত দেখিছা তোমালোকে 1 বাট আমি ষ্ট'ৰ কৰিছিলোঁ ট্ৰু ষ্ট'ৰ কৰিছিলোঁ হয়নে বাৰু চ' ট্ৰু এটা টাইপৰ ৰিজাৰ্ভ ৱৰ্ড হয় ইন C++ যোনটোৱে মানে ডিফাইন কৰে যোনটোৱে ৰিপ্ৰেজেণ্ট কৰে 1 বাইনেৰী ভেলিউটো 1 means true in computer science 1 represents true and 0 represents false এইটো বস্তু আমি হপাই ডাটা ৰিপ্ৰেজেণ্টেশ্যনত ডিছকাছ কৰিছিলোঁ হপাই আই থিংক চ' যদি ডিছকাছ কৰাও নাই এতিয়া মই তোমালোকক কৈ দিলোঁ কি 1 represents true 0 represents false ঠিক আছে চ' চিমিলাৰলি মই তোমালোকক ফল্চটো বেলেগ এটা ভেৰিয়েবল বনাই পিনাই বুলেন টাইপৰ তাত ফল্চ ষ্ট'ৰ কৰি আৰু প্ৰিণ্ট কৰি দেখাইছোঁ এতিয়া মই ৰিজাল্টটো ইয়াত মই ৰিজাল্ট 1 ভেৰিয়েবলটো প্ৰিণ্ট কৰি দেখাব বিচাৰিছোঁ তো ৰিজাল্টটো মই ভেৰিয়েবলৰ নামটো চেঞ্জ কৰি দিলোঁ চ' এতিয়া মই আকৌ কম্পাইল এণ্ড ৰান কৰিলোঁ চ' দেখিলা যেতিয়া মই ৰিজাল্ট 1টো প্ৰিণ্ট কৰিলোঁ য'ত ফল্চ ষ্ট'ৰ হৈ আছিলে সেইটো আমাক এতিয়া প্ৰিণ্ট কৰি দেখালে 0 চ' এইটোৱে হৈ গ'ল আমাৰ বুলেন ডাটা টাইপ আৰু বুলেন ডাটা টাইপৰ পৰা ভেৰিয়েবলত আমি কেনেকৈ ট্ৰু আৰু ফল্চ ষ্ট'ৰ কৰিলে আমাক কি প্ৰিণ্ট কৰি দেখায় চ' এইখিনি ইম্পৰ্টেণ্ট ডাটা টাইপ আছিলে যোনখিনি আমি ফাৰ্ডাৰ ক্লাছবিলাকত
প্ৰগ্ৰামছবিলাকত আমি মেক্সিমাম ইমপ্লিমেণ্ট কৰিম চ' ইয়াতে আমাৰ প্ৰিমিটিভ ডাটা টাইপছৰ ডিছকাশ্যন উইথ প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যন আমাৰ কমপ্লিট হ'ল নেক্সট ক্লাছত আমি কিছুমান এৰিথমেটিক অপাৰেটৰ্ছ বিষয়ে অলপ ডিছকাশ্যন কৰিম অৰ অপাৰেটৰ্ছৰ গোটেই ক্লাছ অপাৰেটৰ্ছ কি হয় সেই গোটেইখিনি বস্তুৰ ওপৰত আমি ডিছকাশ্যন কৰিম বিকজ অপাৰেটৰ্ছ আৰ ওৱান অফ দ্য মষ্ট ইছেঞ্চিয়েল tools that are basically used in any programming language. Without operators, a program will not be able to do any kind of operations. Since programs has been designed, like programming languages has been designed to do specific operations. So that we can develop the programs with the help of which we will able to solve some problems. Okay, so এইটোৱে গোটেই প্ৰিমিটিভ টাইপৰ ডাটা টাইপৰ কনচেপ্টছখিনি আছিলে আই হোপ তোমালোকে চবেই বুজি পাইছা কনচেপ্টটো চ' ঠিক আছে আজি ক্লাছটো আমি ইয়াতে তেনেহ'লে সমাপ্ত কৰোঁ ইয়াতে এণ্ড কৰোঁ তেতিয়ালৈকে আমাৰ কালি ক্লাছটোলৈকে তোমালোকে এইখিনি অলপ অলপ চাই লোৱা কনচেপ্টটো কি চাইজ ডাটা টাইপকেইটাৰ চাইজ কিমান লয় সেইখিনি জানি থৈ দিয়া আৰু ঠিক আছে তেনেহ'লে আমি কালি ক্লাছত লগ পাম তেনেহ'লে টিল দেন গুড বাই এণ্ড টেক কেয়াৰ